নমস্কাৰ মই দীপক শৰ্মা এটা বিশেষ ভিডিঅ' এই ভিডিঅ'ত মই কোনো এডিট কৰা নাই আনএডিটেড হয় ইয়াৰ সাউন্ড কোৱালিটি কি হয় মই তাকো নাজানো কাৰণ সাউন্ডৰ বাবে মই এক্সট্ৰা একো ব্যৱহাৰ কৰা নাই কিয় তেনেহলে ভিডিঅ'টো কিয় বনালো মই যেতিয়া চেম্বাৰলৈ আহি আছিলো আজি ৰিজাল্ট দিয়াৰ পিছত বহুত কেইটা মেছেজ আহিছিল মোৰ তাতে আহি আছে এইকেইটা দিন আৰু যেতিয়া মই চেম্বাৰলৈ আহি আছিলো এটা বিশেষ মেছেজ যিটো মেছেজে মোক চুই গ'ল আৰু সেই মেছেজটোৰ বাবে মই ভিডিঅ'টো বনাইছো মেছেজটো কোনে লিখিছে মই নকওঁ আপোনালোকক যথেষ্ট দীঘল মেছেজ লিখিছে আৰু ই টাচড মাই হাৰ্ট টু বি ভেৰি অনেষ্ট মই দুটামান খালি পঢ়ি দিছো যিসকলে আশা কৰা ধৰণে ফল পোৱা নাই বা ৰিজাল্ট পোৱা নাই তেওঁলোকৰ বাবে লিখিছে তেওঁলোকৰ হয়তো মাজৰ এজনে লিখিছে নমস্কাৰ বহু কিবা কিবি লিখিছে মই ইম্পৰ্টেণ্ট লাইনকেইটা পঢ়ি দিছো এইবাৰ এইচএছ পৰীক্ষাত যিসকলে সফল হ'ব নোৱাৰিলে তেওঁলোক একদম ভাঙি পৰিছে আৰু তেওঁলোকৰ মাজত এনে বহু শিক্ষাৰ্থী আছে যিসকলে নিজকে সম্পূৰ্ণ হেৰুৱা বুলি ভাবিছে কিছুমানৰ চকুত আপোনাৰ সপোনবোৰ ধূসৰ হৈছে কিছুমানৰ হৃদয়ত ভয় আৰু হতাশাই ঠাই লৈছে গতিকে আপুনি অনুগ্ৰহ কৰি এটা ভিডিঅ' বনাওক আৰু কিবা কিবি লিখিছে যে তেওঁলোকে ইনস্পিৰেশ্যন পাব যিয়ে নহওক গতিকে এই বিশেষ মেছেজটো এই টাচ মাই হাৰ্ট ডেটছ ৱাই মই মেছেজটো এই ভিডিঅ'টো বনাইছো মই এটা কথা খুব ক্লিয়াৰলি কওঁ হাই ছেকেণ্ডেৰী ৰিজাল্টত আপুনি যদি আশা কৰা ধৰণে নম্বৰ পোৱা নাই বা আপুনি খুব একদম ধৰক একদম শ্বকড হৈ গৈছে ৰিজাল্টক লৈ সেইটো হতাশ হোৱাৰ একো প্ৰয়োজনেই নাই হাই ছেকেণ্ডেৰী ৰিজাল্ট আফটাৰ অল এইটোৱে আপোনাৰ কোনো ডেষ্টিনেশ্যন নহয় ইটছ এ জাৰ্ণি কণ্টিনিউৱাছ জাৰ্ণি এইটো জীৱনৰ যাত্ৰা হয় এটা আৰু যাত্ৰাত কেতিয়াবা কম বেয়া ভাল বেয়া এইবোৰ থাকে বাধা বিঘিনি থাকে গতিকে কণ্টিনিউৱাছ আপোনালোকে আগবাঢ়ি যাওক যদি আপুনি পঢ়িছে তাৰপিছতো ৰিজাল্ট পোৱা নাই আপুনি একদম মই কি হ'ব এতিয়া মই আশা নকৰিলোঁ এইবিলাক একো নকৰিব আশা কৰাৰ দৰে জীৱনত বহুত কিবা কিবি নহয় আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট যদি আপোনাৰ টেলেণ্ট আছে আপোনাক কোনেও বাধা দিব নোৱাৰে বহুতে এনেকুৱা থাকে যে ছায়েন্স পঢ়িব ইচ্ছা নাথাকে ছায়েন্স লয় ঘৰৰ মানুহৰ বাবে আৰ্টছ পঢ়িব ইচ্ছা নাথাকে কিছুমানৰ পঢ়িব ইচ্ছা নাথাকে তাৰপিছতো তেওঁলোকে লয় তাৰপিছত ৰিজাল্ট বেয়া হয় সেয়া নেচুৰেল কিছুমানৰ পঢ়িব ইচ্ছা থাকে কিন্তু তেওঁলোকে ভবা মতে নম্বৰ নাপায় গতিকে এইবোৰ একদম মেটাৰ নকৰে মই কৈছো যে এতিয়া আপোনাৰ ৰিয়েল জাৰ্ণি আৰম্ভ হ'ব খালি এটা অনুৰোধ এতিয়াৰ পৰা হাই ছেকেণ্ডেৰীত আপুনি যিখিনি ভুল কৰা বুলি ভাবিছে ধৰক আপুনি যদি ছ'চিয়েল মিডিয়াত বেছি সময় ব্যৱহাৰ কৰিছে বা পঢ়াত হয়তো সিমান গুৰুত্ব দিয়া নাছিল আজিৰ পৰা কালিৰ পৰা নহয় আজিৰ পৰা আপুনি ডিগ্ৰীৰ কিতাপ গোটাওক বা আপুনি যি পঢ়িব ইচ্ছা তাৰ কিতাপ গোটাওক এটা টাইম টেবুল বনাওক আজিৰ পৰা সেই প্ৰতিজ্ঞাটো লওক আৰু লাগি যাওক যিটো হৈ গ'ল তাক লৈ আপুনি আৰু বেছি মূৰ ঘমাই লাভ নাই মই আগতেও কৈছো তথাপি সৰু এটা উদাহৰণ কওঁ ধৰাল আপোনাক সাপে কামুৰিলে এতিয়া সাপে কামোৰাৰ লগে লগে আপুনি যদি সাপটোৱে কিয় কামুৰিলে আপোনাৰতো একো ভুল নাছিল আপুনিতো ভাল পথেৰে গৈ আছিল এইটো অঘটন কিয় হ'ল সেইটো ভাবি যদি সময় নষ্ট কৰে আপোনাৰ ট্ৰিটমেণ্ট নহ'ব তাতকৈ আপুনি সাপটোৱে কামুৰিলে হৈ গ'ল এতিয়া মই ট্ৰিটমেণ্ট কেনেকৈ কৰিম সেইটোৰ ওপৰত গুৰুত্ব দিলে জীৱনত বেছি সফলতা আহে গতিকে ধৰি লোৱা হ'ল আপোনাৰ জীৱনত সাপে কামুৰিছে বা দংশন কৰিছে বা বেয়া আপোনাৰ কিবা জীৱনত হৈছে সাপটোৰ পিছে পিছে নদৌৰিব সাপটো কিয় কৰিলে ভাগ্যক দুখ দি নাথাকিব ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰক গতিকে হাই ছেকেণ্ডেৰী ৰিজাল্ট ভাল হ'লে ভাল যিসকলৰ ভাল শুভকামনা জনাইছো কিন্তু যিসকলৰ বেয়া হৈছে তেওঁলোকে একো চিন্তা কৰিব লগা নাই যেতিয়া আমি UPSC APSC বা অন্যান্য বিভিন্ন ৰিজাল্ট দেখো বা যিসকল জীৱনত সফল UPSC APSC সফলতা নহয় তথাপিও তেওঁলোকৰ হাই ছেকেণ্ডেৰীত খুব এভাৰেজ মাৰ্কছ থাকে গতিকে হিন্দীত এটা কথা থাকে জাহা জাগা ওহি সবেৰা য'ত আমি সাৰ পাওঁ সেয়া ৰাতিপুৱা বুলি ধৰি লওঁ গতিকে যদি নিজৰ মাজত কিবা এৰাৰ আছে সেইখিনি চেঞ্জ কৰক আগবাঢ়ি যাওক আৰু যদি নিজৰ মাজত একো এৰাৰ নাই তেনেহ'লে আপোনালোকে ভাবক যে এয়া কেতিয়াবা এটা মানে লাক বেয়া হৈ যায় বা কিবা এটা হৈ যায় গতিকে এইটোৱে মোৰ ভিতৰৰ টেলেণ্টখিনি আচলতে আপোনালোকে চাইছে যেতিয়া ৰিয়েলিটি শ্ব' হয় গানৰ টেলেণ্ট শ্ব'ত আধাতে উলিয়াই দিয়ে মানুহক সেই ছিংগাৰ গৈ টপ মোষ্ট ছিংগাৰ হয় তেওঁলোক উইনাৰ নহয় গতিকে উইনাৰ নহ'লেও জীৱনত বহুত কৰিবলগীয়া আছে আৰু অভিভাৱকসকলক শেষত অনুৰোধ কৰিম টৰ্চাৰ নকৰিব নিজৰ চাইল্ডক দে আৰ দ্য বেষ্ট গিফ্ট ইন দ্য ৱৰ্ল্ড প্লিজ এই ভিডিঅ'টো চাব তেওঁলোকক টৰ্চাৰ নকৰিব একেলগে এসাঁজ ভাত খাওঁ কওক বোলে বাবা মাইনা আহা আমি একেলগে খাওঁ নেক্সট বাৰ আকৌ চেষ্টা কৰিবা আমি তোমাক কষ্ট কৰি পঢ়াইছো তোমালোকে ভাল ডেষ্টিনেশ্যন এটা লোৱা তুমি চেষ্টা কৰিছিলা বুলি ধন্যবাদ দিয়ক অন্ততঃ গতিকে তেওঁলোকক টৰ্চাৰ নকৰিব মোৰ বিশ্বাস তেওঁলোকে নিজকে চেঞ্জ কৰিব পাৰিব আৰু জীৱনত সফল হ'ব আপোনালোকক সুখী ৰাখিব ভাল নম্বৰ পাই যদি ভাল সামাজিক ব্যক্তি নহয় পিতৃ মাতৃক সন্মান নকৰে দৰকাৰ নাই তেনেকুৱা ভাল ৰিজাল্ট গতিকে আপোনালোকে নিজৰ সন্তানক উৎসাহিত কৰক আজি মৰমেৰে মূৰত হাত বুলাই দিয়ক বা চুমা এটা খাওক মই ভাবো দে উইল চেঞ্জ দেমছেল্ফ যদি কিবা তেওঁলোকৰ মাজত ভুল হৈ আছে ধন্যবাদ